এছটি ইছ্যু লৈ পেলাই আপছু আৰু ইউ পি পি এলৰ লগত দিছপুৰে আলোচনা কৰিছে, কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই। নিশ্চয় ভৱিষ্যত কৰিব পাৰে, নিশ্চয় কৰিব, কিন্তু আজিলৈকে কৰা নাই। কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো। এই হিচাপতে এছেম্বলিত দিলে কৰিছে যোৱাকালি। আৰু কিমান দূৰ যাব? এইবিলাক ভাঙা চিঙা কৰি পেলাই আমাক শেষ কৰিব পাৰে। এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতো হিচাপ নাই। ওলাব যদি লাগে, কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে? কিন্তু ব্লেকমেইলিং কৰিলে যোৱাকালি। এতিয়া আমি কি কৰিম? আমাৰতো ডিপাৰ্টমেণ্ট আছে, ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰে। কোনে লিড লৈছে উইথাউট পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে, CIT পৰা ওলাই লৈ আহে, এইবিলাকতো একটা নিয়ম থাকে না। ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা কোনে পাৰ্মিশ্যন দিছে CIT পৰা, কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে, এইবিলাকতো কিবা নিয়ম আছে। সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে, কি হ'ব? এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আপছু আৰু ইউ পি পি এলে, আমি কৰি দেখাব পাৰি, কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই ইউ পি পি এল লিডাৰ আৰু এই আপছু লিডাৰ। এইটোৱে কৈছে না, এইটোৱেতো কৈছে, এইটোকে মই কৈ আছো। গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই। সিমানলৈকে জানে আপছু আৰু ইউ পি পি এলে, সেইটো ডিছকাশ্যন নহ'ব। জাষ্ট এছেম্বলি লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব। সেইখিনি কথালৈকে আপছু আৰু ইউ পি পি এল নেতাই স্পষ্ট। মই কি জানো, মোতকে ভাল ইহঁতে জানে। আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব, কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই, এইবিলাক মইহে জানে। মই কিয় ক'ম? নিজে এইবিলাক চব আউট হৈ যাব। কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে, কোন আপছু নেতাই কি ডিচিশ্যন দি পেলাই আছে, মই নাজানি নেকি? মই কিয় ক'ম? আপুনি সুধিলে মই ক'ম নেকি? এইটো নিজে আউট হৈ যাব। কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই? মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই। আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে? আপছু আৰু ইউ পি পি এলৰ লগতহে। মোক কি কৰিব বিচাৰে? ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি? একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপছু নেতা, কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, আপছু নেতা আৰু ইউ পি পি এল নেতাই সাহস আছে আগুৱাই আহক না। স্পষ্ট হ'ব, ৰাইজে লাহেকে কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত, এইটো স্পষ্ট হ'ব। মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা, আপছুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপছু লিডাৰ আৰু ইউ পি পি এল লিডাৰ। মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই, কিন্তু কৰিছে ইহঁতক লৈ পেলাই। বুজি পাইছে? হাল্লা কৰি থাকিলে হ'ল। কি নাটক কৰিব বিচাৰিছে? ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আন্ধাৰত? মানে কি কয় এইটো, ৰাইজক মানে মিছলিড কৰিব পাৰিব, অন্ধকাৰত ৰাখিব পাৰিব। BTC চেছ কৰিব বিচাৰিছে, কেনেকৈ পাৰিব? BTC সাংবিধানিক মৰ্যাদা পোৱা এই BTC
আৰু আমি অহা 5 তাৰিখত, আজি 30 তাৰিখ, অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে। এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেটো আমি নতুন চৰকাৰ বনাইছে, BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত, BTC ইউনিটিৰ স্বাৰ্থত, BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম, এইটো আমি প্ৰকাশ কৰিম। উদ্দেশ্য এটাই। আৰু এই মাছ গেদাৰিঙত আমি যেহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে, একেলগে চৰকাৰত আছে, একেলগে কাম কৰিব এইবাৰ, সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে, ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে, সেইটো আমি আহ্বান জনাম।